নমো নমঃ। শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ জ্ঞান যোগ নামৰ চতুৰ্থ অধ্যায়ৰ পঞ্চদশ সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: এৱং জ্ঞাত্বা কৃতং কৰ্ম পূৰ্বৈৰপি মুমুক্ষুভিঃ কুৰু কৰ্মৈব তস্মাৎ ত্বং পূৰ্বৈঃ পূৰ্বতৰং কৃতম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: প্ৰাচীন কালৰ সমূহ মুক্ত জীৱাত্মাই মোৰ এই দিব্য ভাৱৰ উপলব্ধিৰে কৰ্ম কৰি গৈছিল। সেয়েহে তুমিও তেওঁলোকৰ পদাংক অনুসৰণ কৰি তোমাৰ কৰ্তব্য কৰ্ম কৰি যোৱাটো উচিত। এনেকৈ ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত নিজৰ কৰ্ম পদাংকক অনুসৰণ কৰি সুচাৰুৰূপে নিজৰ কাৰ্য কৰি যাবলৈ আহ্বান জনাইছে। আৰু সেই প্ৰসংগত অলপমান কথা উল্লেখ কৰিছে। ইয়াতে মুমুক্ষুভি পদটো কাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে? কৃষ্ণই নিৰ্বাণ লাভ কৰাৰ কাম কৰি মোক্ষ লাভ কৰাৰ কৃষ্ণৰ শিষ্যসকলক বুজাবৰ বাবে এই মুমুক্ষুভি শব্দটো প্ৰয়োগ কৰিছে, য'ত বহু বচনৰ প্ৰয়োগ কৰা হৈছে। অৰ্থাৎ মুমুক্ষুভি মানে কৃষ্ণ ভাৱনাৰে নিৰ্ধাৰিত সময়ৰ ভিতৰত যি কৃষ্ণক সুস্থভাৱে কৰ্ম কৰা যায়, য'ত মোক্ষ লাভৰ পথ সুগম হৈ পৰে। আৰু সেই সুগম হোৱা পথটো কৃষ্ণ ভাৱনাৰ দ্বাৰাহে সম্ভৱ হয় বুলি ইয়াতে উল্লেখ কৰিছে। আৰু তেওঁলোকক মুমুক্ষুভি পথটোৰ দ্বাৰাই বুজাইছে। লগতে ইয়াতে দুই ধৰণৰ মানুহৰ কথা কৈছে। কিছুমান অন্তৰ বিষয়ৰ চিন্তাৰে কুলুহতাপূৰ্ণ হৈ থাকে আৰু আন কিছুমান অন্তৰ বিষয় চিন্তাৰ পৰা মুক্ত। এই দুইবিধ মানুহৰ বাবে কৃষ্ণ ভাৱনা সমানেই উপযোগী। অৰ্থাৎ কুলুহতাপূৰ্ণ জীৱৰ কাৰণে আৰু কুলুহতা মুক্ত বিষয়ৰ চিন্তাৰ জীৱৰ কাৰণেও এই দুইটা পক্ষই কৃষ্ণ ভাৱনা সমানভাৱে প্ৰয়োজনীয়। কাৰণ কৃষ্ণ ভাৱনাই এই কুলুহতাপূৰ্ণ জীৱক এই কুলুহতাৰ পৰা মুক্ত কৰিব পাৰে। আৰু যি চিন্তাৰ পৰা মুক্ত হৈ থাকে বা বিষয় বাসনাৰ পৰা মুক্ত হৈ থাকে, তেওঁলোকক মোক্ষধামত পতিত কৰাৰ কাৰণেও সহায় কৰে কৃষ্ণ ভাৱনাই। যিসকলৰ অন্তৰ কুচিন্তাৰে পৰিপূৰ্ণ, তেওঁলোকে কৃষ্ণ ভাৱনাৰ পথ লৈ সংযত চিত্তেৰে সেৱা ভক্তিৰ কাম কৰি গ'লে ক্ৰমান্বয়ে তেওঁলোকৰ অন্তৰ শুদ্ধি হয়। আনহাতে যিসকল ইতিমধ্যে অন্তৰ শুদ্ধি হৈছে, তেওঁলোকে কৃষ্ণ ভাৱনাৰে নিজৰ কৰ্ম কৰি যাব লাগে, যাতে আনসকলে তেওঁলোকৰ সেই কৰ্ম কৰি থকাৰ আৰ্হি লৈ উপকৃত হ'ব পাৰে, অৰ্থাৎ তেওঁলোকক অনুসৰণ কৰিব পাৰে। আৰু যিটোৰ কাৰণে কৃষ্ণ ভাৱনা দুয়োটা ক্ষেত্ৰতে সম্পূৰ্ণ পৰিপূৰক বুলি ইয়াতে উল্লেখ কৰিছে। আৰু সেয়ে ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ মাধ্যমেৰে সমগ্ৰ মানৱ জাতিক এই কৃষ্ণ ভাৱনাৰ মাজত নিমজ্জিত হৈ থাকিবলৈ আহ্বান জনাইছে। লাগিলেই তেওঁ ধৰ্মভ্ৰষ্ট লোকেই হওক বা তেওঁ ধৰ্মযুক্ত লোকেই হওক, কিন্তু তেওঁৰ মনত থকা যি কৃষ্ণ ভাৱনা ভাৱটো, সেই ভাৱটোক জাগ্ৰত কৰিবলৈ চেষ্টা কৰিবলৈ অনুৰোধ জনাইছে। এয়েই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।